যেটো মই মাৰ লগত আপোনাৰ প্ৰত্যক্ষ দৰ্শন হৈছে মায়ে মোক মানে পুৰা মানে যেটো তেওঁৰ স্বৰূপ ন তেনেকৈ এবাৰ দৰ্শন দিছে তেওঁৰ স্বৰূপটো আমি যেনেদৰে পিকচাৰত দেখিছোঁ আইকনোগ্ৰাফিত দেখিছোঁ তেনেকুৱাই নে বেলেগ ধৰণৰ যিমান শক্তি আছে প্ৰত্যেকৰে এটা নিজা নিজা মানে মই কওঁ যে এইটো নিচা ইনটক্সিকেশ্যন আছে কোৱা হয় যে আপুনি যদি সাধনা কৰিব বিচাৰিছে আপুনি যিকোনো এগৰাকী দেৱীকে সুপ্ৰিম বুলি ভাবি লওক আৰু মাৰ সাধনা কেনেকৈ কৰিব পাৰে আপুনিতো ক'লে সাংসাৰিক মানুহো কৰিব পাৰে কিন্তু কেনেদৰে মাৰ সাধনা কৰা উচিত আপুনি যিটো শক্তিতন্ত্ৰ দুটা ভাগত বিভক্ত মানে এটা কোৱা হয় কালিকুল এটা শ্ৰীকুল তেওঁ মানে যেতিয়াৰ পৰা সৃষ্টি আৰম্ভণি হৈছে তেতিয়াৰ পৰা তেওঁ আছে মানে আমাৰ বৈষ্ণৱমণ্ডত নহয় মানে যিমান ইউনিভাৰ্ছ আছে প্ৰত্যেকতে তেওঁ আছে এতিয়া মাৰ ত্ৰিপুৰা সুন্দৰীৰ লগত আমাৰ অনুভৱ কেনেকুৱা হয় তেওঁৰ সাধনা কৰিলে মাৰ সিংহাসনৰ কিবা বিশেষত্ব আছে নেকি তেওঁৰ সাধনাত আমি একেলগে ধৰক আমাৰ যিমান দেৱ দেৱী আছে প্ৰত্যেকৰে কৃপা পাওঁ নমস্কাৰ আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ দ্য প্ৰজ্ঞাসুৰ আন এটি খণ্ডলৈ আমাৰ ইয়াৰ আগতে দশ মহাবিদ্যাৰ ওপৰত এটা সাম্যক খণ্ড কৰিছিলোঁ আৰু সেই খণ্ডটি আপোনালোকে সকলোৱে আদৰি লৈছে আৰু ইমান মৰম দিয়াৰ বাবে আমি আন এটা খণ্ডলৈ উপস্থিত হৈছোঁহি আজি আমি দশ মহাবিদ্যাৰ এগৰাকী বিশেষ দেৱী শ্ৰী মহাবিদ্যাৰ বিষয়ে কথা পাতিম আৰু তাৰ বাবে আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ অন্য কোনো নহয় আমাৰ গুৰুদেৱ শ্ৰী নয়ন হাউতদেৱক আমি তেখেতক আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ আৰু আজি আকৌ আমাক দশ মহাবিদ্যাৰ বিষয়ে কৈ আপ্লুত কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এইখিনিতে আপোনালোকে আমাৰ চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ত্ৰিপুৰ সুন্দৰী মা স্বদেশী মা তেওঁৰ বিষয়ে আজি আমাক অলপমান জনাওক তেওঁৰ ৰূপ কেনেকুৱা তেওঁৰ সাধনা কৰিলে আমি কেনেধৰণে উপকৃত হ'ব পাৰোঁ তেওঁৰ সাধনানো কোনে কৰিব পাৰে আৰু তেওঁৰ উৎপত্তি কেনেকৈ হ'ল ঠিক আছে মই আৰম্ভ কৰাৰ আগতে এটা মন্ত্ৰ চান্দিং কৰি ল'ব বিচাৰিছোঁ চ' যিখিনি মানুহ শুনি আছে আপোনালোকে প্ৰত্যেকে ধুনীয়াকৈ ৰাজহাড় কৰি বহিব আৰু যদি পাৰে চকু বন্ধ কৰি দিব ॐ नमः शिवाय 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 পৰিৱেশটো মানে অলপ সাজু কৰি লৈছোঁ হয় হয় ত্ৰিপুৰা সুন্দৰী মা ধৰক আপুনি বুজিবৰ কাৰণে প্ৰথম আপুনি বুজিব লাগিব যে আমাৰ সনাতন ধৰ্মৰ এটা ষ্ট্ৰাকচাৰ বুজিব লাগিব যে ইয়াত কি হয় সত্য এটা নাই অৰ্থাৎ সত্য অনেক এতিয়া অলপ মানে কি হয় আমি যিটো প্ৰচলিত ধৰ্মৰ যিটো কনচেপ্ট সেইটোৰে বুজিলে অলপ অসুবিধা হৈ যায় কাৰণ কি হয় বাকী যিমান ধৰ্ম আছে তাত কোৱা আছে যে দিছ ইজ দ্য অনলি ৱে ইয়াত কোৱা আছে যে এইটোও হয় এয়াও সত্য অৰ্থাৎ বিভিন্ন মাৰ্গ আছে বিভিন্ন মাৰ্গ যেনেকৈ আপুনি যদি ধৰক আপুনি বিষ্ণু ভক্ত আপুনি যদি বিষ্ণু পুৰাণ পঢ়ে বা বিষ্ণু ৰিলেটেড যিমান আপুনি কিতাপ পঢ়ে তাত ক'ব যে বিষ্ণু শ্ৰেষ্ঠ মানে আপুনি যদি ভাগৱত পুৰাণ পঢ়ে তেনেকুৱা চব ক'ব যে বিষ্ণু শ্ৰেষ্ঠ ঠিক সেইদৰে আপুনি যদি শিৱ ৰিলেটেড যিমান আপুনি যদি পঢ়ে লিংগ পুৰাণ শিৱ পুৰাণ তাত কি ক'ব যে শিৱ শ্ৰেষ্ঠ হয়নে ঠিক সেইদৰে আপুনি যদি গণেশ পুৰাণ পঢ়ে ক'ব যে গণেশ শ্ৰেষ্ঠ কিয় তেওঁ শিৱ হয় শক্তিও হয় দৌৰ সন্মিলিত শক্তি গণেশৰ মাজত আছে স্কন্দ পুৰাণ পঢ়িলে ক'ব যে কাৰ্তিক শ্ৰেষ্ঠ আকৌ যদি আপুনি দেৱী ৰিলেটেড যিমান বা আপুনি যদি শক্তিতন্ত্ৰৰ বিষয়ে আপুনি অধ্যয়ন কৰে ইয়াত ক'ব যে আকৌ দেৱী শ্ৰেষ্ঠ দেৱী বুলি ক'লে সকলো দেৱীয়ে সকলো মানে মা যিটো মানে আদি শক্তি সেয়া কোৱা যে সেয়া শ্ৰেষ্ঠ আদি পৰাশক্তি আৰু মানে
কয় যে শক্তি হৈ মানে শিৱ হ'ব তেনেকৈ এতিয়া আপুনি যদি শক্তিতন্ত্ৰৰ বিষয়ে জানিব লাগিব শক্তিতন্ত্ৰত মেইনলি কি থাকে দশ মহাবিদ্যা ন মানে 10গৰাকী দেৱী ঠিক আছে এই কোৱা হয় যে আপুনি যদি সাধনা কৰিব বিচাৰিছে আপুনি যিকোনো এগৰাকী দেৱীকে সুপ্ৰিম বুলি ভাবি লওক ইয়াৰে মানে আপুনি একেবাৰে যিটো সুপ্ৰিম ৰিয়েলিটিত যাবৰ কাৰণে 10টা বেলেগ বেলেগ পথ 10খন বেলেগ বেলেগ দৰ্জা বা 10খন বেলেগ বেলেগ গাড়ী যাৰ থ্ৰুৰে আপুনি জাৰ্ণি কৰিব তাৰ ভিতৰত আকৌ আপুনি যিটো শক্তিতন্ত্ৰ দুটা ভাগত বিভক্ত মানে এটা কোৱা হয় কালিকুল এটা শ্ৰীকুল কালিকুল আৰু শ্ৰীকুল কালিকুলৰ যিটো বিশ্বাস সেইটো কোৱা যায় মা কালী সুপ্ৰিম মানে যিটো সুপ্ৰিম এনাৰ্জি মা কালী হয় দশ মহাবিদ্যাৰ ভিতৰতো তেওঁক সুপ্ৰিম বুলি কোৱা হয় কালিকুলৰ বিশ্বাস আৰু আৰু এটা বিশ্বাস আছে এইটো কয় শ্ৰীকুল শ্ৰীকুলত কি কোৱা হয় যে মা ত্ৰিপুৰা সুন্দৰী সুপ্ৰিম এয়া শ্ৰীকুলৰ বিশ্বাস অৰ্থাৎ আপুনি এনেকৈ ক'ব পাৰে দশম মহাবিদ্যাৰ আপুনি দুটা ভাগত ভাগ কৰি দিয়ক 5গৰাকী দেৱী কালিকুল 5গৰাকী শ্ৰীকুল এতিয়া কোন 5গৰাকী আমি শ্ৰীকুলত ধৰোঁ শ্ৰীকুলত আপোনাৰ গ'ল আমাৰ যিটো তৃতীয় মহাবিদ্যা ন ত্ৰিপুৰা সুন্দৰী তাৰপিছত আপোনাৰ বগলামুখী মাতংগী কমলা ধূমাৱতী এয়া শ্ৰীকুলৰ এয়া শ্ৰীকুলৰ কালিকুলৰ হৈ গ'ল আপোনাৰ কালী তাৰা ভুৱনেশ্বৰী ছিন্নমস্তা আৰু ত্ৰিপুৰ ভৈৰৱী এয়া 5গৰাকী কেৱল মই এটা বস্তু কৈ দিওঁ যিহেতু মা ধূমাৱতীৰ পূজা নহয় সাধনা নকৰে যদিও মই এনেই লিষ্টখনত থৈ দিছোঁ আৰু মাক কিন্তু মেইনলি শ্ৰীকুলত মা ত্ৰিপুৰা সুন্দৰী মা মাতংগী আৰু মা বগলামুখী সাধনা হয় একেলগে বহুতে কৰে বিভিন্ন ট্ৰেডিশ্যনত আৰু কিছুমানে ইয়াৰ লগত আকৌ মা বৰাহী বৰাহী যিটো মানে দশম মহাবিদ্যাৰ ভিতৰত নহয় কিন্তু তেওঁ মহাবিদ্যাই হয় ঠিক আছে মা বৰাহী মানে কি কৰে মা ত্ৰিপুৰা সুন্দৰীৰ একেলগে সাধনা কৰে এতিয়া মা ত্ৰিপুৰা সুন্দৰীৰ বিষয়ে আপুনি জানিবৰ কাৰণে আপুনি ললিতা সহস্ৰনামৰ পাঠ হয় তাত মানে আপোনাৰ যে ভণ্ডাসুৰৰ বিষয়ে আছে ন চ' মই বহুত দীঘলীয়াকৈ নাযাওঁ যে ভণ্ডাসুৰক বধ কৰাৰ কাৰণে মা সাকাৰ স্বৰূপত আহিছিল মানে কি হয় তেওঁ ফৰ্মলেছ হয় একচুৱেলি তেওঁ মানে যেতিয়াৰ পৰা সৃষ্টি আৰম্ভণি হৈছে তেতিয়াৰ পৰা তেওঁ আছে মানে আমাৰ বৈষ্ণৱমণ্ডত নহয় মানে যিমান ইউনিভাৰ্চ আছে প্ৰত্যেকতে তেওঁ আছে সেইটোতো মা কালীৰ কাৰণেও কোৱা হয় নিশ্চয় সেইটো মা কালী সেইটো আপুনি সেইটোৱে দুয়োটাই সত্য তাৰ কাৰণে আপুনি মানে ইয়াত বহুতে ইয়াতে কনফ্লিক্ট কৰি দিয়ে ন কিন্তু নহয় আপুনি মানে মই এটা বস্তুটো কেনেকৈ বুজাওঁ আপুনি ইয়াৰে যিকোনো এটা সত্য মানে আপুনি যদি ভাবে মা ত্ৰিপুৰা সুন্দৰী সুপ্ৰিম আৰু মাৰ সাধনা কৰি কৰি একেবাৰে লাষ্টত যিটো ষ্টেজ পাব আপুনি যদি বিষ্ণু সুপ্ৰিম বুলি ভাবি গৈ 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 আকৌ লাষ্ট ষ্টেজত একেই ঠাই পাব গতিকে আল্টিমেটলি দুয়োটাই সত্য আমাৰ নৰ্মেল মানুহৰ কাৰণে বুজাটো টান হৈ যায় ঠিক আছে বা আপুনি যদি ভাবে যে নহয় মানে মা কালী শ্ৰেষ্ঠ আৰু তেনেকৈ যদি আপুনি সাধনা কৰি একেবাৰে লাষ্টত আপুনি যিটো অৱস্থা পাব বাকীবিলাকৰ থ্ৰুৰেও একে অৱস্থা মানে পন্থাটো বেলেগ বেলেগ কিন্তু শেষ পৰিণামটো একেই শেষ পৰিণাম বেলেগ আৰু এটা বস্তু কি হয় এয়া এনেকুৱা ক'ব পাৰে আপুনি এটা ঠাইলৈ যাত্ৰা কৰিব গৈ আছে ঠিক আছে আপুনি মানে যিটো মানে সুপ্ৰিম ৰিয়েলিটিটো গম পাব বিচাৰিছে আপুনি ভগৱানৰ মানে স্বৰূপক গম পাব বিচাৰিছে ভালদৰে বা আপুনি মোক্ষ প্ৰাপ্তি কৰিব বিচাৰিছে তো যেতিয়া আপুনি এটা যাত্ৰাত যাব ন এই যেতিয়া যাত্ৰাত যাব আপুনি যাত্ৰাৰ কাৰণে আপোনাক মানে বিভিন্ন পথ লাগিব আপুনি যাৰ থ্ৰুৰে যাব আৰু বা ধৰক আপুনি যিকোনো ঠাইত যাবৰ কাৰণে আপুনি বিভিন্ন পথ আছে ন আপুনি নাৱেৰে যাব পাৰে পানীৰে যাব পাৰে আপুনি ট্ৰেইনেৰে যাব পাৰে হয়নে তেনেকুৱাই হয় আৰু আপুনি প্ৰত্যেকৰে জাৰ্ণিটোৰ এক্সপিৰিয়েঞ্চবিলাক আৰু বেলেগ বেলেগ মানে আপুনি মা ত্ৰিপুৰা সুন্দৰীৰ থ্ৰুৰে যদি আপুনি যায় এয়া বেলেগ জাৰ্ণি হ'ব মা কালীৰে বেলেগ হ'ব আকৌ যদি আপুনি শিৱ বাবাৰ থ্ৰুৰে যায় এয়া জাৰ্ণি বেলেগ বেলেগ হ'ব এইটো ইণ্টাৰেষ্টিং এতিয়া মা ত্ৰিপুৰা সুন্দৰীৰ লগত আমাৰ অনুভৱ কেনেকুৱা হয় তেওঁৰ সাধনা কৰিলে মা ত্ৰিপুৰা সুন্দৰী মানে ধৰক মানে প্ৰত্যেক আপুনি যিমান শক্তি আছে প্ৰত্যেকৰে এটা নিজা নিজা মানে মই কওঁ যে এইটো নিচা ইনটক্সিকেশ্যন আছে ইনটক্সিকেট আপুনি মানে ইনটক্সিকেটেড হৈ যাব নিচাত ডুবি যাব চ' মা ত্ৰিপুৰা সুন্দৰী বহুত ব্লিছফুল মানে তেওঁ মানে যিটো মানে কয় মানে ধৰক মানে আনকণ্ডিশ্যনেল ব্লিছ আনন্দত থাকে একেবাৰে পৰম আনন্দ পৰম আপুনি মায়ে আপোনাক সেইটো দিব মানে আৰু কোৱা হয় যে ভোগ আৰু মোক্ষ দেৱী ভোগো দিয়ে আৰু মোক্ষও দিয়ে তেওঁ আপোনাৰ যি ডিজায়াৰ আছে আপুনি যি যি আপোনাৰ জীৱনত অভাৱ আছে সেয়া পূৰাই তেওঁ ক'ব যে এয়া তই যিটো বিচাৰি আছিলি ইমান দিনে সেয়া উপৰিও কিবা এটা আছে
ইয়াৰ ওপৰতো কিবা এটা আছে চ' প্ৰথমতে আপোনাক মায়ে সম্পূৰ্ণ কৰিব তাৰপিছত বুজাব যে একচুৱেলি ইয়াৰ মূল উদ্দেশ্য নহয় ইয়াৰ ওপৰতো আৰু ডাইমেনশ্যন আছে সেইটোহে আচল মানে যিটো আমি সুখ বিচাৰি থাকোঁ মায়ে ক'ব যে সুখটো ইম্পৰ্টেণ্ট নহয় সুখটো কণ্ডিশ্যনেল হয় অৰ্থাৎ আমি অকল যদি সুখৰ পিছত দৌৰোঁ আমিতো দুখ পামেই কাৰণ আমাৰ জীৱনতো দুখ আহিবই চ' সেইকাৰণে আমি ব্লিছ যিটো আনকণ্ডিশ্যনেল চ' আমি আনকণ্ডিশ্যনেল ব্লিছৰ দিশত যাব লাগিব এয়া মাল্টি পাৰ্চেণ্টেজ ধৰে আৰু ইয়াক ধৰক মানে কি কয় যেতিয়া ইয়াত মানে মা যদিও আমি মাৰ সাধনা কৰি আছোঁ মা ত্ৰিপুৰা সুন্দৰী সাধনাত এটা স্পেচিয়েলিটি কি থাকে তেওঁৰ সাধনাত আমি একেলগে ধৰক আমাৰ যিমান দেৱ দেৱী আছে প্ৰত্যেকৰে কৃপা পাওঁ প্ৰায় প্ৰত্যেকৰে মাৰ যিখন ইমেজ আছে আইকনোগ্ৰাফী আছে সেইখন চালেও আপুনি গম পাব যে মাৰ সিংহাসনত বহি আছে মাৰ সিংহাসনৰ কিবা বিশেষত্ব আছে নেকি তেখেতৰ সিংহাসন নাই এইখন মানে সিংহাসন মানে চাওক এতিয়া আপুনি দেৱ দেৱীবিলাক বুজিবৰ কাৰণে তেওঁৰ যিটো ইমেজ আছে সেই ইমেজতে আপুনি বুজিব লাগিব মানে যেনে মই এটা এক্সাম্পল দিছোঁ মানে মা বগলামুখী থৰে বুজাবৰ কাৰণে কৈছোঁ যে মা বগলামুখী কি কৰি আছে যে আপুনি যদি চাই জীৱাখন ধৰি আছে ন তাৰ পৰা বুজি পোৱা যায় যে তেওঁ মানে তেওঁৰ স্পীচৰ লগত সম্পৰ্ক আছে মাৰ হয়নে অৰ্থাৎ আপোনাৰ সন্মুখত কোনো মানুহে জীৱা চলাব নোৱাৰিব তেওঁ ধৰি দিব বা আপুনি ইমান বেছি বাকপটুতে ইমান এক্সপাৰ্ট হৈ যাব আপোনাৰ সন্মুখত কোনো কথা ক'ব নোৱাৰা হ'ব ঠিক আছে চ' ইয়াৰ এইবিলাক বস্তু মেটাফৰিক মিনিং আৰু ডিপ লেভেলত বহুত মিনিং আছে এতিয়া মাৰ সিংহাসনৰ মিনিংটো হ'ল যে মা ৰাজযোগ দিয়ে আপোনাক ৰজা বনাব একচুৱেলি শ্ৰীবিদ্যা ৰজাবিলাকৰ বিদ্যা আছিলে মানে আগতে যিমান আমাৰ ভাৰতবৰ্ষত যিমান আমি যিবিলাক ৰজা মহাৰজাৰ নাম শুনিছোঁ প্ৰত্যেককে এই বিদ্যা দিয়া হৈছিলে কিন্তু গোপনে আছিলে আৰু কোনে এই বিদ্যা দিছিলে তেওঁলোকৰ কোনোবা গুৰু আছিলে মানে এই বিদ্যা শ্ৰীবিদ্যা আপোনাৰ আৰম্ভণি হৈছে এক নম্বৰটো আপুনি শিৱ বাবাৰ পৰা আহিছে ঠিক আছে শিৱ বাবাৰ পৰা থৰে আহিছে তাৰপিছত শ্ৰীবিদ্যাত কোৱা হয় 12জন গুৰু আছে টোটেল যেনেকৈ মই কেইজনমানৰ নাম কৈ দিছোঁ কুবেৰ এক্সৰাজ কুবেৰ ন কুবেৰৰ বিষয়ে জানে আগষ্টমণিৰ বিষয়ে জানে তেওঁৰ ঘৈণীয়েক আছে লোপামুদ্ৰ যেনেকৈ মুন গড মানে চন্দ্ৰমা তেওঁ ঠিক আছে তেওঁ সূৰ্য দেৱতা তেওঁ এজন গুৰু তাৰপিছত আপোনাৰ হয়গ্ৰীৱ মানে যিজন মানে বিষ্ণুৰ হয়গ্ৰীৱ অৱতাৰ আছিলে তেওঁ এজন গুৰু এনেকৈ বিভিন্ন আৰু নন্দী চ' এওঁলোকৰ থ্ৰুৰে কি হ'ল শিৱ বাবাৰ পৰা এই নলেজ মানে মানুহৰ মাজলৈ আহিল মানে তাৰপিছত কি হ'ল আপুনি আৰু বেলেগ বেলেগ সময়ত বিভিন্ন অৱতাৰী পুৰুষৰো মাৰ সাধনা কৰিছে যেনেকৈ পৰশুৰামে মাৰ সাধনা কৰিছে ঠিক আছে চ' আৰু মানে কোৱা হয় যে বিষ্ণুৰ অৱতাৰবিলাকো মাৰ সাধনা কৰিছে আৰু তাৰপিছত যেতিয়া ৰজাবিলাকক এয়া দিয়া হৈছিলে জ্ঞান এয়া ইমানেই গোপন মানে আপোনাক যেতিয়া মন্ত্ৰৰ যেতিয়া দীক্ষা দিয়া হয় তেতিয়া এনেকুৱা সংকল্প দিয়া হয় মানে আমি পঢ়িব পাইছোঁ এই বিষয়ে যে গুৰুৱে ৰজাক কয় যদি এনেকুৱা সময় আহে যে তোৰ গোটেই ধন সম্পদো গুচি যায় তোৰ জীৱনো গুচি যায় তথাপিও এই মন্ত্ৰৰ গোপনীয়তা তই ভংগ নকৰিবি ইমান বেছি গোপন বিদ্যা এয়া এতিয়া বাৰু ইউটিউবত এভেইলেবল হয় কিন্তু ষ্টিল তেনেকৈ কাম নকৰে মন্ত্ৰই চ' আমি যদি একেবাৰে সাধাৰণ ভাষাত কওঁ মানে এক নম্বৰ আমি যদি এনেকুৱা এটা তন্ত্ৰ সাধনা কৰিব বিচাৰোঁ কাৰণ তন্ত্ৰ বুলি ক'লে অলপ ভয় লাগে ন ৰিক্স আছে তন্ত্ৰত ন' ডাউট ৰিক্স আছে আৰু সাংসাৰিক মানুহৰ কাৰণে বেছি ৰিক্স আছে চ' মই যদি একদম চিম্পল কওঁ ঘৰত থাকি মানে সংসাৰৰ মাজত থাকি আৰু কোনো ধৰণৰ একো নিগেটিভিটি নোহোৱাকৈ মানে তন্ত্ৰ সাধনাত নিগেটিভিটি নাহে কিন্তু অলপ ৰিক্সি হয়তো অলপ মানে কি হয় অলপ আপুনি যদি অলপ ইফাল সিফাল কৰে তাক বেকফায়াৰ কৰিব পাৰে তন্ত্ৰ সাধনাই চ' শ্ৰীবিদ্যা সাধনা এনেকুৱা সাধনা একেবাৰে ছেফ ইয়াত কোনো ধৰণৰ একো ভয় খাব লগা একো নাই সাংসাৰিক মানুহক আপুনি এই সাধনা কৰিব পাৰে আৰু এই সাধনা মানে কি মা শক্তিটো ইমান বেছি মানে জাগ্ৰত আৰু বৰ্তমান সময়ত ইমানেই বেছি জাগ্ৰত হৈছে যে আপুনি বেছি সময় নালাগে মাক অনুভৱ কৰোঁতে আপুনি যদি সঠিক পথৰে যায় আপুনি অতি সোনকালে মাক অনুভৱ কৰিব মায়ে আপোনাক কৃপা কৰিব আৰু মাৰ সাধনা কেনেকৈ কৰিব পাৰে আপুনিতো ক'লে সাংসাৰিক মানুহো কৰিব পাৰে কিন্তু কেনেদৰে মাৰ সাধনা কৰা উচিত নাই এইটোৰ কাৰণে আপোনাক ধৰক এজন গুৰু লাগিব মানে গুৰু লাগিব আৰু মানে একচুৱেলি মানে মই গুৰু আচলতে পৰম্পৰাগত গুৰু হ'ব লাগে কোনো পৰম্পৰা আপুনি কোনো পৰম্পৰাত গৈ শিকক তেনেকুৱা চ' মোৰ কোনো পৰম্পৰা নাই মই মানে মোৰ পূৰ্ব জীৱনৰ পৰা অহা বিদ্যা
চ' সেইটো হয়তো এটা এংগলৰ পৰাই মানে মই নাজানো যে মানে মোৰ তাত ৰাইট আছিলে নে নাই এই বিদ্যা শিকোৱা, কিন্তু এয়া মই মাৰ কামনাতে কৰি আছোঁ। চ' যিটো মায়ে নিজে অৰ্ডাৰ দিছে সেইকাৰণে মই এয়া বিদ্যা মই শিকাওঁ, যিটো মই নিজে মাৰ লগত আপোনাৰ প্ৰত্যক্ষ দৰ্শন হৈছে? মানে কি হয় এবাৰ মানে মায়ে মোক মানে পূৰা মানে যিটো তেওঁৰ স্বৰূপ ন তেনেকৈ এবাৰ দৰ্শন দিছে। তেওঁৰ স্বৰূপটো আমি যেনেদৰে পিকচাৰত দেখিছোঁ, আইকনগ্ৰাফিত দেখিছোঁ, তেনেকুৱাই নে বেলেগ ধৰণৰ? তেনেকুৱাই ধৰক এতিয়া ইমেজবিলাক কি হয় আপুনি যদি চাই আমাৰ যিমান দেৱ দেৱীৰ ইমেজবিলাক আছে ন, তো এনে অযুক্তিগতভাৱেতো নাই ন। তো ঋষিমুনিসকলে দেখিছে স্বৰূপ মানে, কাৰণ তেওঁলোকৰ ন' ডাউট তেওঁলোক ফৰ্মলেছো হয়, ফৰ্মলো হয় তেওঁলোকে ন। তো ঋষিমুনিসকলে দেখি শাস্ত্ৰত লিখিছে যে এইটো মানে ধ্যান মন্ত্ৰ বুলি কয়, যেতিয়া তেওঁৰ ধ্যান কেনেকৈ কৰিম, কি স্বৰূপত তেওঁৰ ধ্যান কৰা হ'ব। চ' তেওঁলোকে দেখিছে কাৰণে লিখিছে। চ' মই একচুৱেলি যেতিয়া মোৰ সাধনাটো আছিলে ফৰ্মলেছ, মই কোনো ইমেজ নোহোৱাকৈ মাৰ সাধনা কৰিছিলোঁ। আৰু মা যেতিয়া মই সন্মুখত দেখিলোঁ তাৰপিছতে মই আকৌ ইউটিউবত মানে গুগলত গৈ চাৰ্চ কৰিছোঁ মাৰ ইমেজবিলাক, আচ্ছা এনেকুৱাই আছিলে। তো মোৰ লগত তেনেকুৱা হৈছে। আৰু এটা এনেকুৱা এক্সপিৰিয়েঞ্চ ধৰক মানে মই অলপ ভয় ভয়কৈ কৈছোঁ আমি কাৰণ ইয়াত বহুত বেছি নিগেটিভ কমেণ্ট আহিব মই জানো। আৰু কোৱাটো প্ৰয়োজন যে মা কিমান জাগ্ৰত, মানে যে মানুহে গম পাওক যে এয়া এগৰাকী মা আছে যিয়ে আমি সমস্যাত আছোঁ ন, হয়। যিয়ে আমাৰ সমস্যাৰ পৰা আমাক উঠাব পাৰে, আমাৰ লাইফত এটা ট্ৰেন্সফৰ্মেশ্যন আনিব পাৰে। চ' যেতিয়া এক নম্বৰ কথা যেতিয়া আপুনি দেখিব, মানে মই যেতিয়া দেখিছোঁ মোৰ লগত যি হৈছিলে, এয়া মানে এই চকুৰে দেখা নাই, মনৰ চকু। এয়া কি হয় মানে একজেক্টলি মই গম নাপাওঁ। যেতিয়া মোৰ সময়ত আছে মই চকু বন্ধ কৰোঁতেও দেখি আছোঁ, খোলোতো দেখি আছোঁ, এনেকৈ দিওঁতো দেখি আছোঁ, ইফালে ঘূৰিলেও দেখি আছোঁ। চ' জাষ্ট মই সেইটো বস্তু বুজাব নোৱাৰি কেনেকৈ। নেক্সট মই পাইছোঁ মানে আমি মানুহবিলাক এক্স আৰু ৱাই এক্সিছত থাকোঁ, তেওঁ নাছিলে, তেওঁ মে বি জেড বা আৰু কি এক্সিছ আছে নাজানো। চ' এনেকৈ আছিলে, মানে ফ্লটিং হৈ আছে নেকি? ফ্লটিং হয় বা আৰু কোনো গ্ৰেভিটিৰ কোনো ইম্পেক্ট নাই মাৰ ওপৰত, তেনেকুৱা শূন্যতে উপঙি থকাৰ নিচিনা। শূন্যতে বমি থকা বা মুভমেণ্টবিলাক মানে মানে আমি যেনেকৈ মানুহে যেনেকৈ যাওঁ তেনেকৈ নহয়, মানে তেনেকৈ মুভ কৰিব পাৰে। আৰু কিবা এটা মানে মোক ক'ব আহিছিল একচুৱেলি, মানে জাষ্ট মানে কিবা এটা কৈছে আৰু কিবা এটা অনুভৱ মোক দি গৈছে। চ' এয়া সেইটো গোপনীয় অনুভৱটো? অনুভৱটো গোপনীয়, জাষ্ট মানে কিবা এটা কামাণ্ড এটা দি গৈছে যে এয়া 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 এয়া। কিন্তু ইয়াৰ পিছত কি হৈছিলে, একেবাৰে লাষ্ট ষ্টেজত মা মানে মোৰ গাতে সোমাই গৈছিলে, এণ্ডিং শেষ মাৰ ইয়াতে হৈছে, মোৰ বডিতে সোমাই গৈছিলে। আৰু সেইটো একচুৱেলি তন্ত্ৰৰ লাষ্ট ষ্টেজ, মানে লাষ্ট ষ্টেজটো মই পোৱা নাই, অনুভৱটো দি গৈছে। চ' এইটো আপুনি ক'ব পাৰে যিটো আপুনি বেদান্তৰ বিষয়ে শুনিছে, অদ্বৈত বুলিও কয় না, অদ্বৈত, যিটো মানে আপোনাৰ আদি শংকৰাচাৰ্যই কৈছিলে, মানে কি মানে যিটো আত্মান আৰু ব্ৰহ্মণ, মানে আমি মানুহ আৰু ভগৱান একেই হয়, মানে অৰ্থাৎ আমি এজনে হয়, কোনো ইয়াৰ মাজত কোনো ডুৱেলিটি নাই। যেনেকৈ শৈৱাইতসকলেও কয় শিৱহম, শিৱ শিৱ আৰু মই একেই। একজেক্টলি সেয়া হয়। চ' লাষ্টত মোক সেইটো অনুভৱে মই পাই গৈছোঁ যে মই মা ত্ৰিপুৰা সুন্দৰী, যিটো মানে একেবাৰে ফাইনেল ষ্টেজ। কিন্তু তাৰমানে এইটো নহয় যে মই এইটো ভুল কনচেপ্টবোৰ ক'ব বিচাৰোঁ নাই যে মই ফাইনেল ষ্টেজটো পাই গৈছোঁ, মোৰ ফাইনেল ষ্টেজটোৰ অনুভৱটোহে পাইছোঁ সেইদিনা। আৰু আপুনি এই সাধনা কৰোঁতে কিমান সময় লাগিছে এই অনুভৱটো পোৱালৈকে? এয়া মই বহুবাৰ কৈছোঁৱেই যে ধৰক মানে সাধনাত মানে কি হয়, আপুনি পূৰ্ব জীৱন, আপুনি এটা জীৱনটো নহয়, এয়া দীঘলীয়া যাত্ৰা ন। চ' মোৰ এক নম্বৰ যদি মই মোৰ লাইফ ষ্টৰী আপোনাক লাষ্ট পডকাষ্টতো কৈছিলোঁ, কিন্তু হয়, মই হয়। তাতে এটা বস্তু হয়তো ৰং মানুহৰ মাজত সোমাই যাব পাৰে যে মই তাত কৈছিলোঁ যে মই নাস্তিক আছিলোঁ, কিন্তু তাৰমানে এইটো নহয় যে মোৰ লাইফত স্পিৰিচুৱেলিটি নাছিলে। ধৰক আপুনি আমাৰ সনাতন ধৰ্মত মানে এটা বুক খুব ধুনীয়া, আপুনি নাস্তিক হৈ মানে ভগৱানক অস্তিত্বক নামানিও আপুনি স্পিৰিচুৱেল হ'ব পাৰে, আধ্যাত্মিক হ'ব পাৰে। যে ইভেন আমি যিটো অলপ আগতে ক'লোঁ, মানে ধাৰ্মিক নোহোৱাকৈ আমি আধ্যাত্মিক হ'ব পাৰোঁ। যেনেকৈ আপুনি এইটো যিটো বেদান্তৰ যিটো আমি বিভাগ ক'লোঁ অদ্বৈত, তেওঁলোকে কোনো দেৱ দেৱী নামানে, তেওঁলোকে যে আহম ব্ৰহ্মাস্মি, মই ব্ৰহ্মা হয়, মানে চুপ্ৰিম কনচিয়াছনেছ। চ' তেওঁলোকত মানে কোনো দেৱ দেৱীৰ উপাসনা সেই পথটোত নহয়, তেওঁলোকে নকৰে। যদিও ইণ্টাৰেষ্টিং বস্তু কি, এই পথটো যিবিলাকে প্ৰচাৰ কৰিছে তেওঁলোকে আকৌ মানিছিল। এইটো মানে যেনেকৈ আপুনি স্বামী বিবেকানন্দ এই ছেম, আপুনি বেদান্ত ফিলচফি বস্তুত তেওঁ লৈ গৈছে,
কিন্তু তেওঁ আকৌ কালী মা সাধনা কৰিছিল, তেওঁ তান্ত্ৰিকেই আছিলে তেওঁ, কিন্তু তেওঁ গোপনে ৰাখিছিলে। তেওঁ ৱেষ্টত লৈ গৈছে বেদান্তৰ বিষয়ে কৈছে ন। চ' যেনেকৈ আপুনি আমাৰ ইয়াতে এনেকুৱা পথ আছে, যেনেকৈ মই একচুৱেলি সেই সময়ত যোগিক মাৰ্গত আছিলোঁ, মানে মই বহুত চিৰিয়াছলি যোগা কৰিছিলোঁ। মানে আপুনি ধৰি লওক মই মেট্ৰিক পাছ কৰাৰ পিছতে, মানে মই 2003 মেট্ৰিক পাছ কৰিছোঁ, তো আপুনি ইমান বছৰ বহুত চিৰিয়াছলি যোগা কৰিছোঁ মই। আৰু তেতিয়া মোক বাবা ৰামদেৱে ইনফ্লুৱেঞ্চ কৰিছিল একচুৱেলি। তেওঁ তেতিয়া প্ৰথম তেতিয়া আহিছিল তেওঁ না, বহুত পপুলাৰ আস্থাচন, আছিলে, যথেষ্ট exactly, জনপ্ৰিয় আছিলে। চ' মই বহুত চিৰিয়াছলি সেই বয়সৰ পৰা যোগা কৰিছোঁ। আৰু জাষ্ট কৈ থাকোঁতে কি হ'ল, মানে চেঞ্জেছবিলাক আপোনাক ক'লোৱে যে যি এক্সপিৰিয়েঞ্চ হ'ল, মানে তাৰপিছত মই কৰি আছিলোঁ বেলেগ এগৰাকী মাৰ সাধনা, মানে আৰু মা ত্ৰিপুৰা সুন্দৰী নিজে নিজে মোৰ ওচৰলৈ আহিছে। চ' যেতিয়া মই ধ্যান কৰি আছোঁ, মানে ডিপ মেডিটেটিভ অৱস্থাত আছোঁ, তেতিয়া মা মোক মানে বহুবাৰ কমিউনিকেট কৰিছে। আৰু ইয়াক কৰে আপুনি যদি এবাৰ এইটো কয় টুৰিয়া ষ্টেট অফ কনচিয়াছনেছ, মানে আমি যদি টুৰিয়া অৱস্থাত যাব পাৰোঁ, তেতিয়াহ'লে আপুনি 5 চেন্স অৰ্গানৰ পৰা ওলাই গ'ল, আপোনাৰ লিমিটেশ্যনটো হেৰি হৈ গ'ল। টুৰিয়া মানে আপুনি যেতিয়া মেডিটেশ্যন চকু বন্ধ কৰি আপুনি শূন্য হৈ গৈছে, আপুনি নাই, আপুনি এয়া ষ্টেজত আছে যে আই এম নট আ বডি, আই এম নট আ মাইণ্ড। চ' আপুনি অকল কনচিয়াছনেছ হৈ আছে। গতিকে তেতিয়া কি হয়, আপোনাৰ কাৰণে এনেকুৱা দুৱাৰবিলাক খোল খায়। এই সময়তে মই গম পাইছিলোঁ যে মই মাৰ এটা স্বৰূপে মোক মানে জাষ্ট কমিউনিকেট কৰি আছে তেনেকুৱা। আৰু তাৰপিছত মই গম পালোঁ যে এয়া একচুৱেলি এনেকুৱা এগৰাকী মা যাৰ 3টা ৰূপ আছে। 3টা ৰূপ আছে মাৰ। তেতিয়ালৈকে আপুনি বিশ্বাস কৰক, কোনো পডকাষ্টত মা ত্ৰিপুৰা সুন্দৰীৰ বিষয়ে উল্লেখ হোৱা নাই, কোনো মানুহে নাজানে, মই নিজেও নাজানো। তাৰপিছত মই আকৌ মেডিটেশ্যন কৰি চাব চেষ্টা কৰিলোঁ, যে দেখিলোঁ যে 3টা ৰূপ, বাল্যৰূপ, 16 বছৰীয়া আৰু এনেকুৱা। তেতিয়া মই মই চাৰ্চ কৰিলোঁ গুগলত, দেখিলোঁ যে আচ্ছা ইয়াত ত্ৰিপুৰা সুন্দৰী। তাৰপিছত মই ত্ৰিপুৰা সুন্দৰী কোন হয় কি হয় পঢ়িবৰ কাৰণে, মানে জানিবৰ কাৰণে কিতাপ পঢ়িলোঁ 2-এখন আছে কিতাপ ভাল। কিতাপ পঢ়ি মই গম পালোঁ যে মাৰ এনেকুৱা স্বৰূপ হয়। তাৰপিছত মই আকৌ ছেম টেকনিকতে মই মাৰ লগত কমিউনিকেট কৰাৰ চেষ্টা কৰিলোঁ, আৰু গম পালোঁ যে মই পূৰ্ব জীৱনত এয়া সাধনা কৰি থৈছোঁ। আৰু তেতিয়া মই আৰম্ভ কৰাই নাই, এতিয়া ক'লে বাৰু আৰম্ভ কৰা, তেতিয়া মোক কৈছে যে এই সাধনা তই শিকাব লাগিব। মানে আপুনি মানে পূৰ্বজন্মতে হয়তো সিদ্ধি পাইছিলে। নাই, পূৰ্বজন্মতে মই পাইছিলোঁ। চ' সেইকাৰণে হয়তো এজন তৎক্ষণাত মানে মোৰ কথাখিনি বুজাত অলপ অসুবিধা হ'ব মানুহৰ, মানে মানি ল'ব টান পাব। কিন্তু তাৰ কাৰণে আপুনি এক্সপিৰিয়েঞ্চ কৰাৰ কাৰণে মোৰ ওচৰত আহক, যে ঠিক আছে এই মানুহজনে এইটো কি কৈছে চাওঁ, শিকি চাওঁ, মানে এবাৰ কি হয়। ত' মই এবাৰ প্ৰমোচনৰ কাৰণে কথাটো কৈছোঁ, মানে মই কৈছোঁ যে থিয়ৰিতে ৰিজেক্ট নকৰিব, মই এক্সপিৰিয়েঞ্চো কৰাই দিম আহিলে, প্ৰেক্টিকেলিও চাই লওক। প্ৰেক্টিকেলিও গম পাব যে এয়া হয়, মই যি কৈছোঁ এয়া সত্য। মাটো কমিউনিকেট কৰে বাৰু, কথা কয়। এনে কিবা আপুনি কুৱেশ্যন কৰিলেও এইটো মাৰ চইচ, কিন্তু এনি টাইম নকৰে মায়ে। আপুনি এনজাইটিত কমিউনিকেট কৰিব নোৱাৰে আকৌ মাৰ লগত, মানে কোনোবা যদি আপোনাক পিষ্টল, মাৰ লগত কণ্টেক্ট কৰ তই, এনেকুৱা সেইটো সম্ভৱ নহয়। আপুনি একেবাৰে ডিপ মেডিটেটিভ অৱস্থাত যাব লাগিব, কাম হ'ব লাগিব, তেতিয়াহে মা কমিউনিকেট কৰিব পাৰিব।